নৰ্থ ইষ্ট ডেইলী সংবাদৰ সমূহ দৰ্শকক আমাৰ বিশেষ সাক্ষাৎকাৰ অনুষ্ঠান মুখামুখিলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ কেন্দ্ৰীয় সভাপতি ৰাজীৱ দাস ডাঙৰীয়া। আপোনাক আমাৰ এই অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ। পোনপ্ৰথমে মই নৰ্থ ইষ্ট ডেইলীৰ কৰ্মকৰ্তালৈ মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ আপোনালোকে আজি মোক এই অনুষ্ঠানত মতাৰ বাবে। হয়, আমি গম পাইছোঁ যে আপুনি দল সংগঠনত এটা দীৰ্ঘদিনীয়া যাত্ৰা এটা অতিক্ৰম কৰি আহিলে। আপুনি কেতিয়া আৰু কিয় এই পবিত্ৰ মঞ্চখনত জড়িত হৈ পৰিছিল? চাওক, মই 1989 চনৰ পৰাই অৰাজনৈতিক সংগঠনৰ প্ৰতি মোৰ মোহ গৈছিল আৰু 1989 চনত মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নিকামূল শাখা সমিতিত মই নিজে গঠন কৰি পৰৱৰ্তী সময়ত মই 89 চনৰ পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সংগ্ৰামখনৰ লগত জড়িত হ'লোঁ আৰু জড়িত হৈ মই বিভিন্ন জাতীয় সমস্যাৰ ক্ষেত্ৰত এককভাৱে মাত মাতি আহিছোঁ। সমাগত 2021 নিৰ্বাচন আপুনি কাৰ চৰকাৰ হ'ব বুলি ভাবে এইবাৰ? নাই, চাওক, আমি এটা কথা আগতীয়াকৈ বিভিন্ন মাধ্যমত বা বিভিন্ন কাৰ্যসূচীসমূহত আমাৰ অৰাজনৈতিক সংগঠন হিচাপে আমাৰ যিটো চিন্তা চৰ্চা, আমাৰ কথা হ'ল যে অসমত এখন আঞ্চলিকতাবাদী সুস্থ সমাজধাৰাৰ আৰু মূল্যবোধৰ এখন চৰকাৰ গঠন হ'ব লাগে। তাত আমি সদায় আশাবাদী। কিন্তু আমাৰ এই চিন্তা চৰ্চা 1985 চনতেই আমাৰ যি অসম গণ পৰিষদৰ দল গঠন হৈছিলে, সেই চৰকাৰৰ প্ৰতি মানুহৰ পূৰ্ণ সমৰ্থন আছিল আৰু 1985 চনৰ সেই অসম গণ পৰিষদৰ চৰকাৰত আপোনাৰ ছাত্ৰ সন্থাৰ পৰাই গৈ পেলাই বহুতকেইজন নেতা আপোনাৰ মন্ত্ৰী হ'ল আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে হৈছিল সদৌ অসম ছাত্ৰ সন্থাৰ পৰা যোৱা আমাৰ সন্মানীয় প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া। আৰু তেখেতৰ নেতৃত্বত দীৰ্ঘ পৰিক্ৰমাৰ এখন সংগ্ৰামৰ পিছত এটা আঞ্চলিকতাবাদী ৰাজনীতি দল গঠন হয় আৰু চৰকাৰ গঠন কৰিলে AGP বুলি। আৰু তেতিয়াৰ পৰা আমি দেখিছোঁ যে আমি যিবিলাক ৰাজনৈতিক সংগঠন হিচাপে যিবিলাক আমাৰ ডিমাণ্ড আছিল বা আমাৰ যি অসম চৰকাৰখনৰ যিবিলাক মূল ভূমিকা আছিল বা এই দাবীকেইটা পূৰণ কৰিলে অসমৰ দীৰ্ঘদিনীয়া সমস্যাবিলাক সমাধান হ'ব। 1 নম্বৰ আমাৰ যুৱ ছাত্ৰ পৰিষদৰ দাবী আছিলে অসমত পূৰ্ণ স্বায়ত্তশাসন, নাগৰিকত্ব, ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা আৰু লগতে অসমৰ বানপানী ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, অসমলৈ আপোনাৰ চাহ কেন্দ্ৰটো যিটো চাহপাতৰ মুখ্য কাৰ্যালয় অসমত প্ৰতিষ্ঠা কৰা, এনেকুৱা কেইবাটাও দাবী সেই চৰকাৰৰ দিনতে আমি উপস্থাপন কৰিছিলোঁ। আৰু বিশেষকৈ আমাৰ বিদেশী সমস্যাটো যিটো আমাৰ আজি পৰ্যন্ত সীমাটো চিল নহ'ল, তেতিয়া সেই চৰকাৰখনে কিন্তু এই দাবীকেইটাৰ প্ৰতি কিন্তু কোনো চিন্তা চৰ্চা নকৰিলে বা দাবীকেইটা পূৰণ কৰাৰ ক্ষেত্ৰতো কোনো ধৰণৰ ভূমিকা গ্ৰহণ নকৰিলে আজি পৰ্যন্ত। আৰু সেইটো কাৰণে এখন দীঘলীয়া ৰাজনৈতিক সংগঠনবিলাকৰ সংগ্ৰাম হৈছে, প্ৰতিবাদ হৈছে আৰু প্ৰতিবাদ হৈয়ে থাকিব লাগিব। এইটো কাৰণে হ'ব লাগিব যে আমাৰ অসমীয়াৰ যিবিলাক সাংবিধানিক ৰক্ষা কৱচ, সেই ৰক্ষা কৱচ যেতিয়ালৈকে আমাৰ সুৰক্ষা নহয় তেতিয়াহ'লে আমি ক'ত সুৰক্ষা পাম? এইখিনি আমাৰ দীৰ্ঘ পৰিক্ৰমাৰ এখন সংগ্ৰাম। অসমত আন্দোলন নহ'লে একো নহয় নেকি? আপুনি কি ক'ব? নাই, এইটোতো আপোনালোকে সকলোৱে গম পাইছে যে অসমৰ কেইবাটাও আপোনাৰ আন্দোলন ইতিমধ্যে হৈছিলে। ভাষা আন্দোলন হৈছিলে, ভাষা আন্দোলনৰ পিছত মাধ্যম আন্দোলন হৈছিলে। এনেকুৱা ধাৰাবাহিকভাৱে যিবিলাক আন্দোলন কৰা হৈছিল, সেই আন্দোলনৰ ফলশ্ৰুতিত আমি কিবা এটা পাইছোঁ। আৰু দিল্লীৰ যিটো চিন্তা চৰ্চা আমাৰ উত্তৰ পূৰ্বাঞ্চলক লৈ, এই চিন্তা চৰ্চাটোৱে কিন্তু আজিৰ দিনত আৰু মানুহবিলাকৰ মনত বা নতুন যুৱ প্ৰজন্মৰ মনত বিভিন্ন ধৰণৰ ক্ৰিয়া কৰিছে। কেনেধৰণৰ ক্ৰিয়া কৰিছে যে আমাৰ অসমত বিভিন্ন ধৰণৰ খনিজ সম্পদ আছে। এই সম্পদবিলাকৰ ক্ষেত্ৰত আমাৰ ৰাজ্য চৰকাৰে যি ধৰণে এই সম্পদবিলাকৰ পৰা পাব পৰা ৰয়েলটিবিলাকৰ যিবিলাক মূল্যায়ন কৰিব লাগে, এইবিলাক আজিলৈকে কৰিব পৰা নাই। অসমত আপোনালোকে জানে যে এই সমস্যাবিলাক যিবিলাক মূল সমস্যাই হ'ল আমাৰ নিবনুৱা সমস্যা। এই নিবনুৱা সমস্যাৰ ক্ষেত্ৰত আমি ধাৰাবাহিকভাৱে আমি চৰকাৰক জনাই আছোঁ বা আমি প্ৰতিবাদ কৰি আছোঁ। আৰু এই প্ৰতিবাদৰ ধাৰাবিলাক কিন্তু আজিলৈকে কোনো ধৰণে চৰকাৰ এখনে বুজিব পৰা নাই। আৰু সেইটো কাৰণে আন্দোলন দিনে দিনে বাঢ়ি গৈছে। আৰু আন্দোলন নকৰিলেতো আপুনি চাওক, আজিৰ দিনত যি অসমত প্ৰতিদিনে আন্দোলন হয়, এই আন্দোলনবিলাকৰ ক্ৰিয়া কোনে কৰিছে? যিটো দলৰ প্ৰতি আমাৰ আস্থা হয়, 5 বছৰ মূৰে মূৰে যিখন চৰকাৰ হয়, সেই চৰকাৰখনৰ প্ৰতিশ্ৰুতিসমূহ পূৰণ নকৰাৰ কাৰণে আমাৰ আন্দোলনবিলাক কৰিবলগীয়া হৈছে। মূল কথা
আপুনি কি পদত আছিল অকণমান দৰ্শকসকলক জনাই দিব নেকি? নাই চাওক, মই আপোনাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সংগ্ৰামখনত 1999 চনৰ পৰা মই জড়িত হৈছোঁ আৰু তাৰ পৰা গৈ পেলাই মই আপোনাৰ জিলা পৰ্যায়ত দায়িত্ব গ্ৰহণ কৰিলোঁ আৰু জিলা পৰ্যায়ত দায়িত্ব গ্ৰহণ মই একেৰাহে 6 বছৰ কাল মই জিলাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰিলোঁ। তাৰপিছত মই সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলন, য'ত আমি সংবিধান এখন আমাৰ শদিয়াৰ পৰা ধুবুৰীলৈকে একত্ৰিত কৰি যিবিলাক যুৱক আৰু যুৱতীসকল আছে সকলক লৈ পেলাই মই সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলন আপোনাৰ 2014 চনত 13 ডিচেম্বৰত তৰুণ অসম সংঘত এই সংগঠনটো জন্ম দিছিলোঁ আৰু ধাৰাবাহিকভাৱে মই এই সংগঠনৰ সভাপতিৰ দায়িত্ব পালন কৰি আছোঁ আৰু এই সংগঠনৰ দ্বাৰাই আমি আমাৰ যিবিলাক সংগঠনৰ সাংবিধানিক নীতি নিয়ম বা আমাৰ যিবিলাক দাবী, এই দাবীবিলাক উপস্থাপন কৰাৰ ক্ষেত্ৰত আমি আমাৰ কামবিলাক আমি কৰি আছোঁ, ৰাজপথত আমি আন্দোলন কৰি আছোঁ আৰু ধাৰাবাহিকভাৱে আমি আন্দোলন কৰি যাম। কিয় আমাৰ মূল দাবীকেইটাই হৈছে যে অসমত পূৰ্ণ স্বায়ত্তশাসন প্ৰৱৰ্তন কৰা, ডি নাগৰিকত্ব, ইনাৰ লাইন পাৰ্মিট, অসমৰ বানপানী ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, আমাৰ অসমীয়া ভাষাটো যিটো বিলুপ্তি প্ৰায় হৈ গৈছে, অসমীয়া ভাষাৰ ক্ষেত্ৰত আমি সকলোৱে সচেতন হোৱা ভাল, অসমীয়া ভাষাটোৰ প্ৰতি জেগাত যেনেকৈ আপোনাৰ চৰকাৰী কাৰ্যালয় আছে, ব্যৱসায়ী প্ৰতিষ্ঠান আছে, এই প্ৰতিষ্ঠানসমূহতো আমাৰ অসমীয়া ভাষাটোৰ ক্ষেত্ৰত আমি খুব গুৰুত্ব প্ৰদান কৰিছোঁ আৰু অসমীয়া ভাষা প্ৰয়োগ কৰাটো চৰকাৰে আজি পৰ্যন্ত এইটো ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা নাই। এইটোৰ ওপৰত এখন আইনো আছে, 1960 চনত অসমীয়া ভাষা আইন বুলি এখন আইন আছে। সেই আইনখনো দেখিছোঁ আজিলৈকে মানে অৱমাননা কৰি এতিয়াও ইংৰাজী ভাষাৰ প্ৰচলন হৈ আছে বিভিন্ন অফিচত বা আপোনাৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত আৰু বেচৰকাৰী কাৰ্যালয়সমূহত। মোৰ মতে এই ভাষাটোৰ ক্ষেত্ৰতো আমি সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলনে বিভিন্ন ধৰণৰ আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু কৰি থাকিম। হয়, জাতিধ্বংসী কা আইনখন এতিয়াও আন্দোলনে মাৰ যোৱা নাই। সৌসিদিনা আমি তেজপুৰত দেখিলোঁ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হৈ গ'ল। আপোনালোকে কেনেকৈ আগুৱাই নিব তেজপুৰৰ এই আন্দোলনৰ কাৰ্যসূচী কা আইনক লৈ? চাওক, আগতে কা আছিল, এতিয়া আপোনাৰ কা আইন হ'ল আৰু আমি এই কা আইনখন যিহেতুকে এখন উচ্চতম ন্যায়ালয়ৰ যেতিয়া এই আইনখন গুচি গ'ল, কিন্তু তাৰ আগতে যিখন সংগ্ৰাম আছিল কা আইনৰ ওপৰত, এইখন স্বতঃস্ফূৰ্ত এখন সংগ্ৰাম আছিলে। সকলো ৰাইজ একত্ৰিতভাৱে ওলাই আহিছিলে এই আইনখনৰ কাৰণে প্ৰতিবাদ কৰিবলৈ আৰু তেজপুৰতো এখন বৃহৎ সংগ্ৰাম আৰম্ভ হৈছিল এই কা আইন বাতিল কৰাৰ দাবীত। আৰু এই কা আইন বাতিল কৰাৰ দাবীত এতিয়া বৰ্তমানলৈকে বিভিন্ন স্তৰত এই কাৰ্যসূচী চলি আছে যেতিয়ালৈকে এই আইনখন বাতিল নকৰে। আৰু আমি তেজপুৰত বিভিন্ন সংগঠনে যেনেকৈ আমি যৌথ সংগ্ৰাম পৰিষদ হিচাপে আমি কা আইনখন বাতিল কৰাৰ দাবীত 29টাকৈ সংগঠনে তেজপুৰৰ আপোনাৰ অসমীয়া ক্লাবত একত্ৰিতভাৱে আমি 28টা সংগঠন জন্ম দি আমি যৌথ সংগ্ৰাম পৰিষদ হিচাপে আমি জন্ম দি এই কা আইনৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমি একত্ৰিত হৈ মানে ইউনাইটেড হৈ যিটো সেই ইউনাইটেডৰ দ্বাৰা আমি ধাৰাবাহিকভাৱে আমি কাৰ্যসূচী চলি আছোঁ আৰু কৰি যাম। তাৰ পৰৱৰ্তী সময়ত আমাৰ যিহেতুকে কৰোণা মহামাৰী আহিল, কৰোণা মহামাৰী অহাৰ লগে লগে কিছুমান চৰকাৰৰ অধিসূচনা জাৰি হ'ল। অধিসূচনা জাৰি হোৱাৰ লগে লগে আমাৰ আন্দোলনটো স্তীমিত হৈ গ'ল, কিন্তু তথাপিতো আমাৰ বিভিন্ন স্তৰত এই সংগ্ৰাম চলি আছে আৰু এতিয়া আৰু চলিব। এই সংগ্ৰাম কেতিয়াও বন্ধ নহয় যেতিয়ালৈকে এই আইনখন অসমৰ পৰা বাতিল নকৰে, তেতিয়ালৈকে এই সংগ্ৰাম চলি থাকিব। হয়, অলপ ব্যক্তিগত কথালৈ আহিছোঁ। আপোনাৰ এটা বাতৰিয়ে সংবাদ মাধ্যমত যথেষ্ট প্ৰচাৰ লাভ কৰিছিলে, যে আমি প্ৰচাৰ কৰিছিলোঁ। সেই ঘটনাটো প্ৰকৃততে কি হৈছিল আপুনি তেজপুৰবাসী ৰাইজক জনাব বিচাৰিব নেকি? চাওক, আমি হৈছোঁ সংগ্ৰামী মানুহ আৰু আমি অৰাজনৈতিক সংগঠন কৰি আহিছোঁ ইমান দিন, আৰু অৰাজনৈতিক সংগঠনৰ যিবিলাক দাবী, এই দাবীসমূহ কিছু মানুহৰ মনপুত নহ'লে বা যদি তেওঁলোকৰ ব্যক্তি স্বাৰ্থ জড়িত হৈ থাকে, তেতিয়াহ'লে এই জাতীয় সংগঠনসমূহক ব্যক্তিগতভাৱে আক্ৰমণ কৰিবলৈ লয়। কিন্তু আমি
এই যে বাতৰিটো বা আমাৰ সংগঠনৰ বিৰুদ্ধে বা আমাৰ কৰ্মীবিলাকৰ বিৰুদ্ধে বা মহিলাৰ বিৰুদ্ধে যিটো বাতৰি প্ৰচাৰ হৈছিল আচলতে এইটো এটা ভুল বাতৰি হৈছিল প্ৰকৃততে ইয়াৰ কথাখিনি মই অসমৰ ৰাইজক বা তেজপুৰীয়া ৰাইজক জনাব এইটো কাৰণেই লাগিব যে আন্দোলন আৰু কৰাটো আৰু বাতৰি পৰিৱেশন কৰাটো মানে কিছুমান ব্যক্তিক কেন্দ্ৰিকলৈ গুচি গৈছিলে মই ভাবিছোঁ ভৱিষ্যতে সেইটো হ'ব নালাগে আৰু বাতৰি পৰিৱেশন কৰাৰ আগতে দুই পক্ষৰ এটা মানে শুনি পেলাই কিছু বাতৰি পৰিৱেশন কৰিলে সমাজখনৰ কাৰণে ভাল হয় এতিয়া মূল কথালৈ আহোঁ যিটো মোৰলৈ অভিযোগ আহিছিল এইটো কাৰণে যে এনেকুৱা ধৰণৰ এটা মহান অনুষ্ঠানত আমি সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলনে তাত দৃষ্টি পৰিছিল আমি সেই অনুষ্ঠানটোলৈ গৈ আমি তাত বেদখল কৰিব গৈছিলোঁ সেই অনুষ্ঠানটোৰ প্ৰতি আমাৰ মানে বেয়া দৃষ্টি পৰিছিল আচলতে সেইটো কথা নহয় আমি তেজপুৰত বহুত দিনৰ পৰা এটা আন্দোলন চলাই আছোঁ যেনেকৈ আমাৰ তেজপুৰখন এখন সাংস্কৃতিক নগৰ আৰু এই সাংস্কৃতিক নগৰখন আমি কি ধৰণে উন্নতি কৰিব পাৰোঁ আৰু তেজপুৰখন স্বীকৃতিও পাইছে মানে আপোনাৰ চবতছে এটা ভাল খবৰ যে তেজপুৰখনৰ পৰিষ্কাৰৰ ক্ষেত্ৰত বাহিৰৰ পৰা এটা সুনাম কঢ়িয়াই আনিছে আৰু আমি ভাবোঁ আৰু কেনেকৈ ইয়াক আমি দল সংগঠনে আৰু কিমান উন্নতি কৰিব পাৰোঁ এইটোৰ ক্ষেত্ৰত আমি কিছুমান দাবী আমি নিজে গ্ৰহণ কৰিছিলোঁ যেনেকৈ আমাৰ যিবিলাক নেচাৰেল যিবিলাক আমাৰ ড্ৰেইন আছে ধৰক জলাশয় মাটি আছে ভূমি আছে এই ভূমিবিলাক কি হৈছে কিছুমান বেদখল কৰি পেলাই আমাৰ যিবিলাক নেচাৰেল যিবিলাক পানী অহা যোৱা কৰে পথেদি বা আমাৰ কৃত্ৰিম বানপানীৰ সৃষ্টি কৰে সেই বস্তুটো বন্ধ হৈ গ'লে আমাৰ বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয় বাৰিষাত আৰু বানপানী হয় সেনেকৈ আমাৰ যিটো অভিযোগ আহিছিলে আপোনালোকে গম পাব যে আমাৰ নিকামূল সত্ৰৰ সন্মুখত ঐতিহাসিক গহন উদ্যান নামে এটা অনুষ্ঠান আছে গহন চন্দ্ৰ কলাকৃষ্টি বিকাশ কেন্দ্ৰ এইটো এটা সন্মানীয় অনুষ্ঠান আৰু সেই সন্মানীয় অনুষ্ঠানটোক আমি সদায় শ্ৰদ্ধা কৰি আহিছোঁ কিন্তু বাতৰিটো পৰিৱেশন কৰোঁতে সেই অনুষ্ঠানটোৰ প্ৰতি টানি আনি পেলাই আমাৰ বাতৰিটো পৰিৱেশন কৰিছিল আচলতে সেইটো কথা নহয় আমাৰ সেই মহান অনুষ্ঠানটোৰ কাষতেই এটা আপোনাৰ ভিজিআৰ লেণ্ড বুলি এটা মানে তাত সংৰক্ষণ কৰা 18 লেচা মাটি এটা আছিল তাত সেই মাটিটোত আপোনাৰ ঐতিহাসিক আৰু নিকামূল সত্ৰৰ সন্মুখত এটা গোসাঁই ঘাট হিচাপে এইটো সকলোৱে কয় আৰু আমিও বিভিন্ন সত্ৰৰ মানুহবিলাকৰ লগত আমি যেতিয়া আলোচনা কৰিছিলোঁ তেখেতসকলে কৈছিলে যে এইটো নিকামূল সত্ৰৰ ঐতিহাসিক গোসাঁই ঘাট হিচাপে পূৰ্বৰ মানুহসকলে নামাকৰণ কৰিছিলে আৰু সেই ঘাটটোত আপোনাৰ কিছু ব্যক্তিয়ে কি কৰিছিল সেই ঘাটটো সম্পূৰ্ণভাৱে নিচ্ছিন্ন কৰি এটা ব্যৱসায় কেন্দ্ৰলৈ পৰিণত কৰিছিলে তেতিয়া আমি যেতিয়া এই বিষয়টো কৰিছিলে হোৱাৰ লগে লগে আমি লগে লগে উপায়ুক্ত মহোদয়ক আমি কথাখিনি স্থানীয় ৰাইজ মহিলা সমিতি আমি অৱগত কৰিছিলোঁ কৰাৰ পিছত আমাৰ সন্মানীয় উপায়ুক্ত মহোদয় পৰৱৰ্তী উপায়ুক্ত মহোদয় মনোজ ডেকা ডাঙৰীয়া ছাৰে তেখেতে আমাৰ এই দাবীবিলাক মানি পেলাই সেইটো সংৰক্ষণৰ কাৰণে তেতিয়া কামটো বন্ধ কৰি ৰাখিছিলে তাৰ পৰৱৰ্তী সময় লাহে লাহে আমিও বস্তুটো দৃষ্টি নিক্ষেপ কৰি আছিলোঁ চৰকাৰকো আমি দাবী জনাই আছিলোঁ যে আমাৰ ঘাটটো মুকলাই দিব লাগে তে ঘাটটো মুকলাই দিয়াৰ ব্যৱস্থা চৰকাৰে কৰিছিলে যদিও কিন্তু তাত পূৰ্ণ পৰ্যায়ে মানে আপোনাৰ কামখিনি উঠি অহাৰ পাছত তেতিয়া আমি আমাৰ সন্মানীয় উপায়ুক্ত মহোদয়ক আকৌ এই গোটেই কথাখিনি আমি অৱগত কৰিলোঁ যে এইটো যদি আমি সংৰক্ষণ কৰিব নোৱাৰোঁ গোসাঁই ঘাটটো এইটো এটা আমাৰ পুৰণা কীৰ্তিচিহ্ন আমাৰ হাতৰ পৰা হেৰাই যাব আৰু সম্পূৰ্ণ আপোনাৰ চাৰ্কুল অফিচৰ পৰা ৰেভিনিউ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমাক লিখিত দিয়াও কাগজ আছে যে এইটো ঐতিহাসিক সেই ঘাটেদি আপোনাৰ আগৰ মানুহবিলাকে কয় লোকবিশ্বাস এইটো আমি এইটো ধৰিব নোৱাৰোঁ যে তাৰপৰা বুঢ়া ডাঙৰীয়া অহা যোৱা কৰা এটা ৰাস্তা লোকবিশ্বাস মানে তাৰ মানুহবিলাকে কয় আৰু সেই ঘাটেদি আমি তাত সত্ৰত যাওঁতে আমি দেখিছিলোঁ যে তাৰ মানুহবিলাকে কৈছিলে যে তাৰপৰা তুলসী খুঁটা গৈ নিকামূল সত্ৰত গৈছিলে পানী দি তুলসী খুঁটা সত্ৰত আছে আৰু এনেকুৱা ধৰ্মীয় পুথি চুথিও সত্ৰত আছে এই গোটেই কথাখিনি আমি জানি আমি আমাৰ উপায়ুক্ত মহোদয়ক সেই কথাখিনি কওঁতে তৎপৰতাৰে এইখিনিতে আমি শোণিতপুৰ জিলাৰ উপায়ুক্ত মহোদয়ক আমি শোণিতপুৰ জিলা সমিতিৰ তৰফৰ পৰা কেইবাটাও সংগঠন যেনেকৈ চিত্ৰলেখা মহিলা সমিতি ঘাট সুৰক্ষা সমিতি সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলনে পোনপ্ৰথমেই বৰ্তমানৰ উপায়ুক্ত মহোদয়ক আমি ধন্যবাদ জনাইছোঁ আৰু খুব তেখেতৰ যি সূক্ষ্ম বিশ্লেষণ দ্বাৰাই যিটো কাম কৰিলে আৰু আমাৰ অতিৰিক্ত উপায়ুক্ত আমাৰ চেতিয়া ছাৰ দুয়োগৰাকীয়ে
আপোনাৰ আমাৰ ৰাইজৰ গোটেই অভিযোগখিনি শুনি পেলাই আপোনাৰ মংগলবাৰে এটা তেখেতসকলে অৰ্ডাৰ দিলে যে যিহেতুকে আপোনাৰ গাঁৱলীয়া মাটি ৰক্ষণাবেক্ষণৰ প্ৰয়োজনীয়তা বিশেষকৈ গাঁৱলীয়া চৰণীয়া পথাৰ VGR ভিলেজ গ্ৰেজিং ৰেভিনিউ আৰু PVR ৰিফাৰেণ্ট গ্ৰেজিং ৰেভিনিউ বিশেষ সংৰক্ষণৰ ৰক্ষণাবেক্ষণৰ বাবে মাননীয় উচ্চতম ন্যায়ালয়ে বিভিন্ন এপিলত আপোনাৰ এটা ৰায় দিছিলে যে গাঁৱলীয়া মাটি ৰক্ষণাবেক্ষণৰ কাৰণে এখন আইন আছে আৰু সেই গাঁৱলীয়া মাটি চৰকাৰে ৰক্ষণাবেক্ষণ কৰি সেই এক্টৰ আধাৰত আমাৰ যিবিলাক দাবী এই দাবীৰ প্ৰতি সন্মান জনাই তেখেতে তাৰ যিটো মানে ব্যৱসায় কেন্দ্ৰলৈ পৰ্যবেক্ষিত কৰিছিলে সেই মাটিডোখৰত যি কাম কৰিছিলে সেইটো বন্ধ ৰাখিছে আৰু উচ্ছেদ কৰি দিবৰ বাবে এটা আমাৰ প্ৰতিবাদ কৰা সকললৈ এটা অৰ্ডাৰ দিছে আৰু আমি ভাল পাইছোঁ যে আচল কথাটো কি এতিয়া সকলোৱে গম পালে যে আমি আচলতে গহন উদ্যানত কোনো কাৰণতে আমি তাৰ মাটি বেদখল কৰিবলৈ যোৱা নাই আমি এই ঘাটটো সংৰক্ষণৰ কাৰণে এই ঘাটটো ঐতিহাসিক ঘাটটো সংৰক্ষণৰ কাৰণেহে আমি আন্দোলন কৰিছিলোঁ আৰু সেই কথাটো চৰকাৰে বুজি পেলাই অতি শীঘ্ৰে তাত থকা এই কোনো অনুমোদন নোহোৱা দোকান ঘৰৰ অনুমোদন নোহোৱাকৈ যি ধৰণে অন্যায়ভাৱে চৰকাৰৰ পাৰ্মিশ্যন নোলোৱাকৈ বনাইছিলে সেইটো উচ্ছেদ কৰিবৰ কাৰণে এটা অৰ্ডাৰ দিলে আৰু অৰ্ডাৰ দিয়াত আমি খুবেই সুখী আৰু এইটোৰ লগতে তেজপুৰৰ ঐতিহাসিক যিমান ঘাট আছে যেনেকৈ জাহাজ ঘাট আপোনাৰ দেৱীসিং ঘাট আৰু এনেকুৱা আমাৰ 106টা ঘাট আছে আমি জনাত এতিয়া আমি দাবী জনাম যে এই ঘাটবিলাকো পৰৱৰ্তী দিনত সংৰক্ষণ হওক আৰু আমাৰ তেজপুৰখন এটা উন্নতি হওক আৰু পৰ্যটকস্থলীলৈ মানে গঢ় লৈ উঠক এইটো আমাৰ মূল দাবী হয় এইখিনি জনাই দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ আকৌ আমাৰ মূল কথালৈ আহিছোঁ আপোনাৰ জন্মত বুলিয়ে কৈছোঁ যে বহু অনুষ্ঠান প্ৰতিষ্ঠানৰ জন্ম হৈছে ৰাইজক লৈ আৰু কিবা নতুন পৰিকল্পনা আছে নেকি আপোনাৰ নাই চাওক আমি আচলতে যিটো চৰকাৰৰ বা সমাজত কাম কৰা যিটো এটা প্ৰেছাৰ গ্ৰুপ বুলি কয় যে অৰাজনৈতিক সংগঠন আৰু বিভিন্ন দল সংগঠনে যদি ৰাইজৰ সমস্যাবিলাক বা এই সমস্যাবিলাক যদি আমি চৰকাৰখনত উপস্থাপন নকৰোঁ বা আমাৰ দীৰ্ঘদিনীয়া যিবিলাক সমস্যাৰ আমাৰবিলাক ৰাইট যিবিলাক আপোনাৰ সংবিধানে স্বীকৃতি দিয়া আছে যে এই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণেই আমি একোটা জাতীয় দল সংগঠন জন্মগ্ৰহণ কৰিছে আৰু এই জাতীয় দল সংগঠনসমূহৰ মাজলৈ বহুত ঘাট প্ৰতিঘাতো আহিছে আৰু সেইবিলাক আমি নেওচি আমি আমাৰ সমস্যাসমূহ কেনেকৈ চৰকাৰক দৃষ্টিগোচৰ কৰিব পাৰোঁ সেইটোৰ ক্ষেত্ৰত আমি কাম কৰি আছোঁ আৰু আমি একেৰাহে অসমত আৰু বিশেষকৈ তেজপুৰত আমি বিভিন্ন ধৰণৰ আমি আঁচনি লৈছোঁ যেনেকৈ আমাৰ বৰ্তমান আমাৰ নিবনুৱা সমস্যা বিভিন্ন ধৰণে গঢ় লৈ উঠিছে আমাৰ চৰকাৰখনে কোনো নিবনুৱাসকলৰ প্ৰতি কোনো আঁচনি লোৱা নাই আৰু আঁচনি যদিও লৈছে সেই আঁচনিসমূহ আচলতে চৰকাৰৰ মেৰপাকতে আবদ্ধ হৈ আছে যিবিলাকে সেই সুবিধা পাব লাগে তেখেতসকলে সুবিধা নাপায় আৰু কিছুমান ৰাজনৈতিকৰণ কৰিও এই সমস্যা এই সুবিধাবিলাকৰ পৰা যোগ্য প্ৰাৰ্থী আৰু আচল যিবিলাক মানে সমাজত কাম কৰি থকা বা তেখেতসকলৰ পাবলগীয়া শিক্ষা ভিত্তিত তেখেতসকলে কিন্তু বঞ্চিত হৈছে এইটো ক্ষেত্ৰত আমি দীৰ্ঘদিনে আমি আন্দোলন কৰিছোঁ আৰু কৰি যাম আমি চৰকাৰক দৃষ্টিগোচৰ কৰি যাম এইটো আমাৰ তেজপুৰত আমাৰ জাতীয় সংগঠন যুৱ সন্মিলনে আমি কাম কৰি থাকিম আৰু ৰাইজক এইবিলাক সমস্যাৰ ক্ষেত্ৰত আমি দৃষ্টিগোচৰ কৰি থাকিম হয় আৰু এখন বিতৰ্কিত আইন কৃষি আইন বাহিৰত যথেষ্ট প্ৰতিবাদ দেখা পাইছোঁ কৃষি আইনখনক লৈ আপোনাৰ স্থিতি কি নাই চাওক এই আন্দোলনটো এটা মানে চৰকাৰৰ দৃষ্টিত এটা ভয়াৱহ আন্দোলনৰ ৰূপান্তৰিত হৈছে আৰু এটা কথা মই আপোনালোকৰ চেনেলৰ জৰিয়তে ক'ব পাৰোঁ যে যিকোনো আন্দোলন শ্ৰমিকেই হওক বা কৃষকেই হওক এই আন্দোলন এটা সময়ত তেখেতসকলৰ দাবীসমূহ মানিবলৈ এটা কাৰণে বাধ্য হ'ব চৰকাৰ এইটো কাৰণে বাধ্য হ'ব যে এইসকল হৈছে আমাৰ ধৰণী
মানে কৃষকসকলে হওক শ্ৰমিকসকলে হওক এখন দেশৰ তেখেতসকলৰ আমাৰ অৰ্থনৈতিক ক্ষেত্ৰত এটা সম্বল তেখেতসকলৰ যিবিলাক সমস্যা এই সমস্যাবিলাক যদি আমাৰ কেন্দ্ৰীয় চৰকাৰে পূৰণ নকৰি আৰু তেখেতসকলৰ ওপৰতে নতুন নতুন আইন যদি জাপি দি এটা যদি আপোনাৰ হিটলাৰী শাসনৰ ব্যৱস্থা কৰে তেতিয়াহ'লে কিন্তু আমাৰ দেশখন দিনে দিনে কিন্তু তললৈহে যাব ওপৰলৈ উঠিব নোৱাৰে আৰু এই যে কৃষি আইনখনৰ ক্ষেত্ৰত যিটো আন্দোলন হৈছে সেই আন্দোলনটো চৰকাৰখনে পৰিষ্কাৰ কৰি দিব পৰা নাই তেখেতসকলে যিখিনি চৰকাৰলৈ আবেদন জনাইছে তেখেতসকলে কৈছে যে আইনখনৰ আমি কিছু মানে তাৰপৰা দফা আমি হেৰি কৰিম মানে আপোনাৰ উত্তৰণ কৰিম দফা কিছুমান আমি তাৰপৰা আমি উত্তৰণ কৰিম আৰু আপোনালোকক সেই দ্বাৰা আমি ব্যৱস্থা গ্ৰহণ কৰিম কিন্তু তেখেতসকলৰ মূল দাবী যে এই যে কৃষকসকলৰ মাধৰ মাৰ দিয়া যিখন আইন সম্পূৰ্ণভাৱে বাতিল কৰিবৰ কাৰণে তেখেতসকলে প্ৰতিবাদ কৰি আছে আৰু আমিও এই আইনখিনিৰ বিৰুদ্ধে বা যিসকল কৃষকে প্ৰতিবাদ কৰিছে আমিও তেখেতসকলক পূৰ্ণ সমৰ্থন জনাইছোঁ আমিও বিভিন্ন জেগাত সেই আইনৰ বিৰুদ্ধে আমি প্ৰতিবাদো কৰিছোঁ আৰু এইটো সফল হ'বলৈ বাধ্য হ'ব চৰকাৰ হয় যিহেতু আপুনি উল্লেখ কৰিছে আপুনি আঞ্চলিকতাবাদক বিশ্বাস কৰে AJPৰ নৱনিৰ্বাচিত সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ ৰাজনৈতিক ভৱিষ্যতটো কি হ'ব বুলি ভাবে আপুনি নাই চাওক আমি কিবা এটা বস্তু যদি নহ'ব বুলি ভাবি থাকোঁ তেতিয়াহ'লে সেইটো ঠিক কথা নহ'ব আমি নোহোৱাটো আমি ভবাটো আমাৰ ভুল আমি সদায় পজিটিভটো চিন্তা কৰিব লাগিব যে যদি আমাৰ যদি চিন্তাই নকৰোঁ তেতিয়া আপুনি চাওক যে নতুন আমি যিখিনি উঠি অহা নতুন প্ৰজন্মই আমি ৰাজনৈতিক চিন্তা চৰ্চাটো পৰিকল্পনা কৰিব লাগিব কোনোবা নহয় কোনোবা এজনে উদ্যোগ ল'বই লাগিব আজি এইটো এটা সময়ৰ আহ্বান যে অসমত কেইবাটাও আঞ্চলিকতাবাদী দলে অসমৰ ৰাজ্যক বিশ্বাসঘাতকতা কৰিলে যেনেকৈ আপোনাৰ অসম গণ পৰিষদে বিশ্বাসঘাতকতা কৰিলে সেনেকৈ আপোনাৰ আমাৰ কংগ্ৰেছ চৰকাৰে 15 বছৰ যদিও তেওঁলোক আঞ্চলিকতাবাদী ধাৰাৰ চৰকাৰ নহয় তেখেতসকলে ৰাষ্ট্ৰীয়তাবাদী দলৰে চৰকাৰে হওক কংগ্ৰেছ কিন্তু অসমত তেওঁলোকে 15 বছৰ শাসন কৰাৰ পিছতো আমাৰ যিখিনি সমস্যা আছিল সেই সমস্যাবিলাক সঠিক ৰূপত ৰূপায়ণ নহ'ল তাৰ পৰৱৰ্তী সময়ত এতিয়া আমাৰ বিজেপি চৰকাৰ আহিল বিজেপি চৰকাৰৰ লগত এটা দাম দৰ কৰিছিল অসম গণ পৰিষদে চিট মানে তেখেতসকলৰ যিটো মূল দাবী আছিলে বিজেপিৰ লগত এলায়েন্স কৰিলে AJPয়ে কি পাব কিন্তু AJPয়েও বৰ্তমানলৈকে যি এইখন চৰকাৰৰ লগত যেতিয়া সহযোগ কৰি পেলাই যদি এইখন চৰকাৰৰ লগত আছে কিন্তু আমাৰ এই মন্ত্ৰীকেইজনে বা বিধায়ককেইজনে আজিলৈকে কোনো সফল ভাবে কোনো এটা কাম কৰিব পৰা নাই আমি এইখন AJP চৰকাৰৰ প্ৰতিও আমাৰ মোহ ভংগ হৈছে এইটো কাৰণে আমাৰ সকলো জাতীয় দল সংগঠনে এটা সুস্থিৰ চিন্তা কৰি যে এটা সুস্থ আঞ্চলিকতাবাদ সুস্থ জাতীয়তাবাদ এখন যদি আমি দল গঠন কৰি অৰাজনৈতিক দল গঠন কৰি যদি এটা ৰাজনৈতিক দল আমি সকলোৱে গঠন কৰিব কৰিলে তেতিয়া কি হ'ব আমাৰ যিবিলাক বিজেপিৰ যিবিলাক অসমীয়া জাতিৰ প্ৰতি যিবিলাক অন্যায় কৰিছে তেখেতসকলে যি ধৰ্মৰ মেৰুকৰণৰ দ্বাৰা আমাৰ সমাজখন থানবান কৰি দিব বিচাৰিছে আৰু তেখেতসকলে আমাৰ ভাষা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত যি ধৰণে তেখেতসকলে গেৰুৱা বসন খানৰ চিন্তা চৰ্চা কৰিছে আমাৰ জাতিটোক ধৰ্মৰ মেৰুকৰণত ভাগ কৰি দিব বিচাৰিছে আৰু বিজেপি চৰকাৰ অসমত আহোঁতেই এটা মূল কথা কৈছিলে প্ৰধানমন্ত্ৰী মহোদয়ে যে 16 মেৰ পিছত আমাৰ যিটো দীৰ্ঘদিনীয়া সমস্যা বাংলাদেশী সমস্যাৰ বিদেশী সমস্যা আমাৰ মূল দাবী আছিলে বিদেশী পৰৱৰ্তী সময়ত বাংলাদেশী হ'ল ঠিক আছে আমাৰ হ'ল যে বাংলাদেশী মানে বাহিৰৰ ৰাষ্ট্ৰৰ পৰা হয় যিবিলাক বিদেশী তেখেতসকলৰ অসমৰ পৰা যাব লাগিব বুলি তেওঁ নিজে কৈছিলে আৰু ভিজা লৈ পেলাই কোনোবা আহিব 2 দিন 3 দিন থাকিব সেইটো বেলেগ কথা কিন্তু যে অসমত দীৰ্ঘদিনীয়া এটা আন্দোলন হোৱাৰ পিছত 855 জন শ্বহীদ হোৱাৰ পিছত সেইদিনা কা আইনত 5 জন ফুলকমলীয়া যুৱক শ্বহীদ হোৱাৰ পাছতো আমাৰ যি সংগ্ৰাম বা আমাৰ অৰাজনৈতিক সংগঠনবিলাকৰ যিটো মূল হোতা আমাৰ যিবিলাক দাবী যে বিদেশী সমস্যাটো আমাৰ মেইন
এই দাবীটোৰ ক্ষেত্ৰতে বিজেপি চৰকাৰে কোনো ধৰণৰ চিন্তা চৰ্চা নকৰিলে আৰু সেইটো আলম লৈ মানুহে তেওঁলোকক ফুল মেণ্ডেট দিলে আৰু তেখেতসকলে চৰকাৰ গঠন কৰিলে গঠন কৰি আকৌ কি কৰিছে আকৌ অন্যায়ভাৱে যিটো আপোনাৰ প্ৰধানমন্ত্ৰী স্তৰত আপোনাৰ ছাত্ৰ সন্থাৰ নেতৃত্বত ৭১ চনত আপোনাৰ এখন চুক্তি হৈছিলে ৮৫ চনত যে এই চুক্তিৰ আধাৰত ৭১ চনৰ ২৪ মাৰ্চৰ পিছত যিবিলাক আপোনাৰ অসমলৈ আহিব তেখেতসকলে অসমত নাগৰিকত্ব নাপায় সেনেকুৱা এখন আপোনাৰ চুক্তি কৰাৰ পাছতো আজি আকৌ আমি বিদেশীৰ বুজাটো ল'ব লাগিব এইটো কোনো কাৰণতে আমি মানি নলওঁ আৰু এইটোৰ কাৰণে আজি আমাৰ গোটেই অসমৰ জাতীয় দল সংগঠনে চিন্তা চৰ্চা কৰি এখন নতুন আঞ্চলিকতাবাদী চিন্তা চৰ্চাৰ দ্বাৰা এটা এজেপি নামৰ আঞ্চলিক দল গঠন কৰিছে আৰু এইটোত সফল হ'ব আৰু আমি ভাবোঁ যে সন্মানীয় লুৰিণজ্যোতি গগৈ ডাঙৰীয়া নেতৃত্বত আপোনাৰ তেজপুৰ অসমত আপোনাৰ ২০২১ চনত এখন সুস্থ চৰকাৰ আমি গঠন কৰিম আৰু এইটো ৰাইজে আমাক পৰৱৰ্তী সময়ত যেতিয়া নিৰ্বাচন আহিব অধিসূচনা জাৰি হ'ব সকলোৱে এই দলতেই আমাক ভোট দি নতুন চৰকাৰ গঠন কৰাত সহায় কৰিব অনাগত দিনত আপুনিও ৰাজনীতিত প্ৰৱেশ কৰাৰ কিবা ইচ্ছা আছে নেকি নহয় আমি আচলতে ৰাজনীতি কৰাটো ডাঙৰ কথা নহয় যে আমি ৰাজনীতি নকৰাকৈ কেনেকৈ আমি এখন চৰকাৰৰ বিৰুদ্ধে চৰকাৰখনে নকৰা দাবীবিলাক আমি কেনেকৈ অৰাজনৈতিক হিচাপে কাম কৰিব পাৰোঁ সেইটো আমি কৰি যাব লাগিব সময়ৰ আহ্বান আৰু ৭০টা সংগঠনৰ যি আপোনাৰ ৰাইজৰ দল গঠন হৈছে এই ৭০টা সংগঠনৰ আমাৰ অৰাজনৈতিক যিবিলাক সংগঠন আছে এই ৰাইজৰ দলক বাহিৰৰ পৰা পূৰ্ণ সমৰ্থন জনোৱা হৈছে আৰু আমি আশা ৰাখিছোঁ এজেপি আৰু ৰাইজৰ দল একত্ৰিত হ'ব অতি সোনকালে আৰু একত্ৰিত হৈ পেলাই আমি সকলোৱে ঐক্যবদ্ধভাৱে এই স্বেচ্ছাচাৰী বিজেপি চৰকাৰখনক আমি গাদীচ্যুত কৰিব লাগিব এইবাৰ আৰু সকলোৱে চিন্তা চৰ্চা কৰিব লাগিব যদি আমি অসমীয়া জাতিটো যদি আমি বচাব পাৰোঁ এইটোৱে কিন্তু সময়ৰ আহ্বান ২০২১ত যদি আমাৰ দল আমাৰ আঞ্চলিকতাবাদী ভাৱপূৰ্ণ দল আমি যদি চৰকাৰ এখন গঠন কৰিব নোৱাৰোঁ পৰৱৰ্তী সময়ত কিন্তু অসমীয়া জাতি বুলি এখন ৱালতহে লিখা থাকিব কিন্তু তাৰ পৰৱৰ্তী সময়ত কিন্তু আমাৰ জাতি আমি বচাব নোৱাৰিম হয় বৰ্তমানৰ প্ৰভাৱশালী ৰাজনীতিবিদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিমান দূৰ সফল মন্ত্ৰী বুলি আপুনি ক'ব চাওক তেখেতৰ ৰাজনৈতিক যিটো বিচক্ষণতা সেইখিনিক আমি সন্মান জনাব লাগিব আৰু তেখেতে যেতিয়া আপোনাৰ কংগ্ৰেছৰ দিনত তেখেতে কেইবাটাও মন্ত্ৰীৰ দায়িত্ব আছিলে আৰু তেখেতৰ কিছু ভাল কামৰ আমি প্ৰশংসা কৰিব লাগিব আৰু কিছুমান বেয়া যিবিলাক তেখেতৰ বক্তব্য এইটো আমি সমালোচনা কৰিব লাগিব আৰু তেখেতে যিবিলাক ধৰক আমাৰ শব্দ প্ৰয়োগ কৰি কিছুমান মানে তেখেতে ইটিকিং সুৰত কিছুমান শব্দ প্ৰয়োগ কৰি মানে কথা কয় আৰু সেই কথাবিলাকে কিন্তু আমাৰ সমাজখনত কিছুমান বিৰূপ প্ৰতিক্ৰিয়া হৈছে আৰু এতিয়াও বৰ্তমান আমাৰ হৈ থকা গৈছে কিন্তু সমালোচনা কৰক এটা গণতান্ত্ৰিক দেশ এখনত সকলোকে সমালোচনা কৰিব পৰা অধিকাৰ আছে কিন্তু সমালোচনাটো এনেকুৱা কৰিব লাগিব যে সেই সমালোচনাটোৱে যে সমাজখনক ক্ষতি নকৰে আৰু হিমন্ত বিশ্ব শৰ্মাৰ যিটো তেখেতে কংগ্ৰেছত আছিলে কংগ্ৰেছত থকাৰ পিছত তেখেতৰ বহুত অভিযোগ আহিছিল বহুতকেইটা হেৰিত তেখেতে মানে স্কেণ্ডেলত জড়িত আছিল বুলি আমি বাতৰি কাকতত বা টিভিৰ মাধ্যমত আমি দেখিছিলোঁ পৰৱৰ্তী সময়ত তেখেতে অসমৰ মুখ্যমন্ত্ৰী হ'ব বুলিও কংগ্ৰেছৰ দলত বহুত বিসম্বাদ হৈছিলে আৰু বহুত বিধায়কে সেইটোক লৈ আপোনাৰ অনাস্থা প্ৰকাশো কৰিছিলে এনেকুৱা এটা ব্যৱস্থা হৈছিল তাৰ পৰৱৰ্তী সময়ত তেখেতে বিজেপিলৈ আহিল বিজেপিত আহিও তেখেতে বিভিন্ন ধৰণৰ আমাৰ যেনেকৈ কা আইনখনেই হওক বা আমাৰ জাতি গঠনৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰতে হওক বা আমি যিবিলাক জাতীয় সংগঠনে কৰা কামবিলাক তেখেতে তুচ্ছ তাচ্ছিল্য মন্তব্য আগবঢ়ায় আৰু এইটো ক্ষেত্ৰত আমি তেখেতৰ এই বক্তব্যৰ ওপৰত আমাৰ
কিছুমান তেখেতক আমি ক'ব নোৱাৰোঁ যে আপুনি এইটো হোৱাৰ মানে এইটো আপুনি ক'ব নালাগে, কিন্তু তেখেতে এই কথাটো নিজেই জনা উচিত। এগৰাকী তেওঁ বিশ্বক্ষমতা মন্ত্ৰী আৰু তেখেতে এটা সময়ত ছাত্ৰ সন্থাও কৰিছিলে যে শব্দ কোৱাৰ আগতে কিছুমান শালীনতাবোধ ৰাখি ক'লে হয়তো সকলোৱে তেখেতক ভাল পাব। হয়, যিহেতু আমাৰ সময় চমু চাপি আহিছে, শেষত ৰাইজক কিবা ক'ব বিচাৰিব নেকি, কিবা বাৰ্তা দিব বিচাৰিব নেকি? আমি ৰাইজক এটা কথাই বাৰ্তা দিব বিচাৰোঁ যে আমি সকলোৱে, আমি যিটো ভূপেন হাজৰিকাৰ এটা গীতৰে কৈছিলে যে মানুহে মানুহৰ বাবে যদি অকণো নাভাবে ভাবিব কোৱা সমনীয়া, যে আমি সকলোৱে মানুহৰ বাবে কাম কৰিব লাগে। আৰু সমাজখনত আমি কাম কৰিবলৈ যাওঁতে বহুত লোকে নিগেটিভ কথাবিলাক চিন্তা চৰ্চা কৰি থাকে, কিন্তু আমি সেই নিগেটিভ চিন্তা চৰ্চা কৰা মানুহখিনিৰ কথা গুৰুত্ব নিদি আমি কেনেকৈ পজিটিভ লাইনত কাম কৰি যাব পাৰোঁ সেই কথাখিনি আমি সকলোৱে জনা উচিত, চিন্তা কৰা উচিত, আৰু তেতিয়াহে সমাজখনত এটা পৰিৱৰ্তন আহিব। সদায় যদি নিগেটিভ চিন্তা চৰ্চা কৰি থাকে তেতিয়াহ'লে কিন্তু আমাৰ সমাজখনত আমি কাম কৰাৰ উৎসাহটো আমি নাপাম। সেইকাৰণে সদায় আমি একত্ৰিত হৈ আমি কেনেকৈ তেজপুৰখন বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ, আমাৰ অসমীয়া জাতিটো কেনেকৈ বিশ্ব দৰবাৰত, আমাৰ ভাষা সাহিত্য কলা সংস্কৃতি গীত মাত আমি কেনেকৈ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ, এইখিনি সকলোৱে সহযোগিতা আগবঢ়াব লাগে। মই এইখিনিয়ে অসমবাসী ৰাইজলৈ আৰু তেজপুৰবাসী ৰাইজলৈ আহ্বান জনালোঁ। হয়, আপোনাক ধন্যবাদ জনাইছোঁ ইমানখিনি সময় দিয়াৰ বাবে। আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। চাই থাকিব মুখামুখি অনুষ্ঠান।